তো আপোনালোকে এই কাৰ্ডখন বনাই লওক, আপোনালোকে এই আঁচনিখনত আবেদন কৰি লওক, কাৰণ প্ৰতি মাহে আপোনাক 5,000 কৰি টকা আপোনাক দিয়া হ'ব আৰু লগতে বহুত সুবিধা আপোনালোকে লাভ কৰিব। তো অলৰেডি মোৰ এটা ভিডিঅ' আপলোড কৰা আছে, হয়তো বহুতে চাইছে। তো কি সুবিধা পাব অলৰেডি মোৰ জনোৱা আছে, যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব পাৰিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। তো সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই শ্ৰমিক কাৰ্ডখন বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো এই আঁচনিখনত আবেদন কৰিলে আপোনালোকে কি সুবিধা পাব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো প্ৰথমতে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, বহুত সুবিধা আপোনালোকে লাভ কৰিব। তো ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব, ইয়াতে লেবাৰ সকলেহে আবেদন কৰিব পাৰিব। এইটো আপোনাৰ যিটো লেবাৰ কাৰ্ড বুলি কয়, লেবাৰ কাৰ্ডে হয় এইটো। আৰু ইয়াতে আপোনালোকে বহুত সুবিধা আপোনালোকে পাব, মাহিলী 5,000 কৰি টকা পাব। আৰু যদি আপোনাৰ ল'ৰা ছোৱালী কিবা বিবাহ দিব লগা আছে, আপুনি দিব আৰ্থিক সাহায্য। তো আপোনালোকে যদি নিৰ্মাণ চকী আঁচনিৰ বিষয়ে জানিব বিচাৰে তেনে ক্ষেত্ৰত মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব। তাত মই ডিটেইলছকে বুজাই দিছো আপোনালোকক যে আপোনালোকে এই আঁচনি এপ্লাই কৰিলে কি লাভালাভ হ'ব আৰু ইয়াৰ আগতে আপোনালোকে কি কৰিব লাগিব। তো এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে কি ডকুমেণ্টছ লাগিব আপোনালোকৰ নিৰ্মাণ চকী আঁচনিৰ কাৰণে আবেদন কৰিবলৈ, বা আপোনালোকে কি যোগ্যতা থাকিলে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকে চাব, শেষলৈ চাব। অনলাইন এপ্লাইটো পিছত আহিব, কিন্তু তাৰ আগতে আপোনালোকে কিছুমান ডকুমেণ্টছ আপোনাৰ ৰেডি কৰি ৰখাব লাগিব, বা আপোনালোকৰ কিছুমান যোগ্যতা জনা উচিত, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো প্ৰথমতে নিৰ্মাণ চকী পৰ্টেললৈ গুচি যাওঁ। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথম নম্বৰতে আছে এজ অফ দ্য ৱৰ্কাৰ শ্বেল বি বিটুইন 18 years to 55 years, মানে আপোনাৰ ন্যূনতম বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 55 years লৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। The worker shall have construct related work experience for minimum of 90 days in preceding year, মানে যোৱা 12 মাহৰ ভিতৰত আপোনালোকে কমসে কম 90 দিনৰ এটা ৱৰ্ক এক্সপিৰিয়েন্স থাকিব লাগিব। The worker shall not be a member of any other welfare fund, যিজনে ৰেজিষ্ট্ৰেশ্যন কৰিব তেখেত বেলেগ কোনো ৱেলফেয়াৰৰ আণ্ডাৰত বা ৱেলফেয়াৰ ফাণ্ডৰ আণ্ডাৰত কাম কৰিব নোৱাৰিব বা মেম্বাৰ হ'ব নোৱাৰিব। তাৰ পিছত দিছে workers belongs to other state must be currently employed in Assam to register under নিৰ্মাণ চকী পৰ্টেল। তো যিসকল বেনিফিচিয়াৰী আছে বাহিৰৰ অসমৰ নহয়, সিহঁতে অসমত কাম কৰি থাকিব লাগিব, তেতিয়াহে সিহঁতে নিৰ্মাণ চকী পৰ্টেলত এপ্লাই কৰিব পাৰিব। তাৰ পিছত দিছে মেণ্ডেটৰী ৰিকুৱাৰমেণ্টছ। তো কি আপোনালোকৰ লাগিব, এইকেইটা বাধ্যতামূলক। এপ্লিকেণ্ট মাষ্ট হোল্ড আধাৰ নাম্বাৰ, এপ্লিকেণ্টৰ আধাৰ নাম্বাৰ থাকিব লাগিব বা আধাৰ কাৰ্ড থাকিব লাগিব, আৰু তেখেতৰ যি মোবাইল নম্বৰ হয় সেইটো আধাৰৰ লগত লিংক হ'ব লাগিব, আৰু সেই মোবাইলটো লাগিব, কাৰণ যে OTP বেছড আধাৰ ভেৰিফিকেশ্যন হ'ব। সেয়েহে আপোনালোকৰ যোনটো আধাৰ কাৰ্ড আছে তাৰ লগত এটা মোবাইল লিংক থাকিব লাগিব, আৰু সেই মোবাইলটো লাগিব OTPৰ কাৰণে। তাৰ পিছত কৈছে এপ্লিকেণ্ট মাষ্ট হেভ ৰেজিষ্টাৰ্ড উইথ ই-শ্ৰম এণ্ড হোল্ড ইউনিক একাউণ্ট নাম্বাৰ, UAN নাম্বাৰ। তো যোনে আবেদন কৰিব নিৰ্মাণ চকী পৰ্টেলত তেখেতৰ শ্ৰমিক কাৰ্ড থাকিব লাগিব বা ই-শ্ৰম কাৰ্ড থাকিব লাগিব, আৰু ইউনিক একাউণ্ট নাম্বাৰ, মানে শ্ৰমিক কাৰ্ডটো বনালে যিটো নাম্বাৰ হয় সেইটো থাকিব লাগিব। শ্ৰমিক কাৰ্ড যদি আপোনালোকে বনোৱা নাই এতিয়ালৈকে, আপোনালোকে বনাই ল'ব। মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম স্পেচিয়েলি, যে শ্ৰমিক কাৰ্ড আপোনালোকে ঘৰতে বহি কেনেকে মোবাইলৰ পৰাই অনলাইন বনাই ল'ব পাৰিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আৰু যিসকলৰ শ্ৰমিক কাৰ্ড আছে সিহঁতে কিন্তু আধাৰ লিংক কৰাব লাগিব, সেইটো কথা আপোনালোকে মনত ৰখাব। তো তাৰ ভিডিঅ' মই ছেপাৰেটলি আপোনালোকৰ কাৰণে লৈ আনিম, যে কেনেকে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন শ্ৰমিক কাৰ্ডৰ লগত লিংক কৰাব। নেক্সট দিছে ইনফৰমেশ্যন টু বি প্ৰভাইডেড বাই দ্য ৱৰ্কাৰ ডিউৰিং ৰেজিষ্ট্ৰেশ্যন। কি ইনফৰমেশ্যন দিব লাগিব। তো মেণ্ডেটৰী ইনফৰমেশ্যন যিকেইটা একেবাৰে অত্যন্তই জৰুৰী ইনফৰমেশ্যন, এটা হ'ল ফেমিলি মেম্বাৰ ডিটেইলছ, পৰিয়ালৰ সকলো মেম্বাৰৰ ডিটেইলছ দিব লাগিব, নাম দিব লাগিব, সিহঁতৰ ডেট অফ বাৰ্থ দিব লাগিব, আৰু সিহঁতৰ অকুপেশ্যন দিব লাগিব। তাৰপিছত দিব লাগিব নমিনী ডিটেইলছ। আপুনি যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ এটা নমিনী ডিটেইলছ দিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ যিকোনো এজনক আপোনাৰ নমিনী দি দিব, বা আপোনাৰ ইচ্ছা অনুযায়ী আপুনি নমিনী দিব পাৰে। নমিনীৰ নাম লাগিব, নমিনীৰ ডেট অফ বাৰ্থ লাগিব, আৰু নমিনীৰ অকুপেশ্যনটো লাগিব। তাৰপিছত বেংক একাউণ্ট ডিটেইলছ, আপোনাৰ এটা বেংক একাউণ্ট দিব লাগিব, বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব, একাউণ্ট নাম্বাৰ হৈ যাওক বা IFSC কোড, সেইকেইটা আপোনালোকে দিব লাগিব, আৰু প্ৰিফাৰেবলি আধাৰ লিংক, যিটো বেংক একাউণ্টৰ লগত আধাৰ লিংক আছে সেইটোহে আপোনালোকে দিব। নেক্সট আহিছে প্ৰেজেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ। তো আপোনাৰ স্থায়ী হওক বা আপুনি থকা এড্ৰেছটো দিব লাগিব। তাৰপিছত আহিছে অপচনেল ইনফৰমেশ্যন, যিকেইটা অপচনেল হয়। যদি এপ্লিকেণ্টজন অসমৰ বাহিৰৰ হয় তেনে ক্ষেত্ৰত BOCW ID কাৰ্ড দিব লাগিব, ৱেলফেয়াৰ বৰ্ডৰ যি ID কাৰ্ড আছে সেইটো দিব লাগিব। ফেমিলি মেম্বাৰ্ছ BOCW ID কাৰ্ড, মানে পৰিয়ালৰ কাৰোবাৰ যদি আছে সেইটো দিব লাগিব। নেক্সট আহিছে ৰেচন কাৰ্ড, ৰেচন কাৰ্ডটো দিব লাগিব। পেন কাৰ্ড দিব লাগিব। আদাৰ স্কিম ডকুমেণ্টছ, অন্যান্য স্কিমৰ ডকুমেণ্টছ যেনে ধৰি লওক MNREGA, ECIS,
PF ৰ যি ডকুমেন্টছ হয় সেইকেইটা আপোনালোকে দিব লাগিব। তাৰপিছত আহিছে এপ্লিকেশ্যন সাবমিশন এণ্ড ৰেজিষ্ট্ৰেশ্যন ফি। তো এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ফি আপোনালোকৰ পৰা ল'ব, সেইটো 25 টকা। আপোনালোকে অনলাইন থ্ৰু এইটো পে কৰিব পাৰিব। তো যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা মই যেতিয়া আপোনালোকক ভিডিঅ'ত দেখুৱাম যে আপোনালোকে কেনেকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া আপোনালোকে গম পাই যাব কেনেকে এই 25 টকাটো আপোনালোকে দিব। তাৰপিছত ইয়াত আহিছে পিৰিয়ড অফ মেম্বাৰশ্বিপ। তো এই মেম্বাৰশ্বিপৰ সময়সীমা কিমান থাকিব। তো ভেলিড ফৰ 2 years ফ্ৰম দ্য ডেট অফ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে আজি ৰেজিষ্ট্ৰেশ্যন কৰে তেনে ক্ষেত্ৰত আজিৰ পৰা 2 বছৰলৈকে আপোনালোকৰ যি এই মেম্বাৰশ্বিপ কাৰ্ড হয় বা যি আপোনাৰ ID বনালে সেইটো ভেলিড 2 বছৰলৈকে থাকিব। ইয়াৰ পিছত আহিছে কি কন্ট্ৰিবিউশন টু দ্য ফাণ্ড। ফাণ্ডলৈ আপোনালোকে কিমান কন্ট্ৰিবিউশন কৰিব। মেম্বাৰ বেনিফিচিয়াৰী শ্বেল কন্ট্ৰিবিউট ₹20 per month to Assam Building and Other Construction Workers Welfare Fund to continue availing benefits under the welfare schemes of the board। তো বেনিফিচিয়াৰীয়ে 20 টকাকে প্ৰতি মাহে দিব লাগিব আসাম বিল্ডিং এণ্ড কনষ্ট্ৰাকচন ৱৰ্কাৰ ৱেলফেয়াৰ ফাণ্ড। তো যিমানখিনি আপোনালোকে কাম কৰে তাৰ পৰা আপোনালোকে প্ৰতি মাহে 20 টকাকে এটা দিব লাগিব। সেইটো এটা কন্ট্ৰিবিউশন ফাণ্ড হয়, মানে আপুনি এটা অৱদান দিলে। তাৰপিছত আহিছে দ্য ৱৰ্কাৰ্ছ শ্বেল পে এ মিনিমাম অফ 3 month সাবস্ক্ৰিপশ্যন ফি আফটাৰ এপ্ৰুভেল হিজ এপ্লিকেশ্যন। যদি আপোনাৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈ যায়, যে আপোনালোকে নিৰ্মাণ চকীৰ কাৰণে এপ্লাই কৰিছে আৰু আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো এপ্ৰুভ হৈ গৈছে, তো তেনে ক্ষেত্ৰত আপোনালোকে মিনিমাম 3 month সাবস্ক্ৰিপশ্যন ফি এটা দিব লাগিব, মানে 60 টকা এটা আপোনাৰ দিব লাগিব কমচে কম। তাৰপিছত আৰু সেইটো কেনেকে দিব সেইটো মই আপোনালোকক দেখুৱাই দিম। তাৰপিছত আহিছে কনষ্ট্ৰাকচন টাইপছ। তো কি টাইপৰ কাম হ'ব সেইটো আপোনালোকক দেখুৱাই আছো। মেছন, বাৰ বেণ্ডাৰ, ফিক্সাৰ্ছ, স্ক্ৰেপ ফল্ডাৰ, ইলেক্ট্ৰিচিয়ান, পেইণ্টাৰ, কাৰ্পেণ্টাৰ, কোৱালিটি টেকনিচিয়ান, ফেব্ৰিকেশ্যন। তো এইকেইটা ধৰণৰ কাম আপোনালোকে কৰিব পাৰিব। ইয়াত বহুত কাম আছে আৰু বহুত সুবিধাও আপোনালোকে পাব। তো আপোনালোকক যেতিয়া চিলেক্ট কৰা হ'ব তেনে ক্ষেত্ৰত আপোনালোকক হয়তো মাতি দিব বৰ্ডৰ পৰা যে আপোনালোকে ইয়াত আহক, আপোনালোকৰ কাম আৰম্ভ হ'ব। তো তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যাব লাগিব। তো যেতিয়া আপোনালোকে এপ্লাই কৰিব মই আপোনালোকক ডিটেইলছকে বুজাই দিম যে কি ধৰণৰ কাম আপোনালোকে কৰিব পাৰিব। পঢ়া শুনা থকা মানুহেও কৰিব পাৰিব আৰু কিছুমান কাম পঢ়া শুনা নথকা মানুহেও কৰিব পাৰিব। তো আপোনালোকে ভয় নাখাব, সকলোৱে ইয়াত সুবিধা পাব। নেক্সট আহিছে সাপোৰ্টিং ডকুমেন্টছ টু বি সাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন। মানে আপুনি কি সাপোৰ্টিং ডকুমেন্টছ দিব লাগিব ইয়াৰ লগত। এক নম্বৰতে আহিছে এড্ৰেছ প্ৰুফ। আপোনালোকৰ এড্ৰেছ প্ৰুফ দিব লাগিব। ইফ প্ৰেজেন্ট এড্ৰেছ ইজ ডিফাৰেণ্ট ফ্ৰম পাৰ্মানেণ্ট। যদি আপোনাৰ বৰ্তমানৰ ঠিকনা যদি পাৰ্মানেণ্ট ঠিকনাতকে বেলেগ হয়, মানে আপোনাৰ স্থায়ী ঠিকনাতকে যদি বেলেগ হয়, আপুনি ধৰি লওক আপোনাৰ ঘৰ এঠাইত আৰু আপুনি থাকে বেলেগ এটা ঠাইত, তো তেনে ক্ষেত্ৰত আপোনালোকৰ এড্ৰেছ প্ৰুফটো দিব লাগিব। আৰু এড্ৰেছ প্ৰুফ আপোনালোকে কি দিব পাৰিব। ড্ৰাইভিং লাইচেন্স দিব পাৰে, ভোটাৰ ID কাৰ্ড দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, বেংক একাউণ্ট পাছবুক দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে, আৰু ইয়াত আছে 90 days ৱৰ্ক চাৰ্টিফিকেট। তো এইটো এটা চাৰ্টিফিকেট, এইটো আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকে পাব বা ক'ত পাব। তো 2 নম্বৰ দিছে বেংক একাউণ্ট প্ৰুফ, আধাৰ লিংক। তো আধাৰ লিংক থকা বেংকৰ একাউণ্টৰ প্ৰুফটো দিব লাগিব বা আপোনাৰ বেংক পাছবুকটো দিব লাগিব। বেংক পাছবুক বা বেংক একাউণ্ট ষ্টেটমেণ্ট বা কেঞ্চেল চেক আপোনাৰ দিব লাগিব। তো 3 নম্বৰত আহিলে চাৰ্টিফিকেট অফ ৱৰ্কিং। আপোনালোকে ভয় নাখাব যে আপোনালোকে এই চাৰ্টিফিকেটটো ক'ত পাব, সকলোৱে পাব এই চাৰ্টিফিকেট। 90 days ৱৰ্ক চাৰ্টিফিকেট। দ্য চাৰ্টিফিকেট শ্বেল বি সাবমিটেড ইন ফৰ্মেট প্ৰভাইডেড ইন নিৰ্মাণ সখী পৰ্টেল। তো নিৰ্মাণ সখী পৰ্টেলত আপোনালোকে এই চাৰ্টিফিকেট ফৰ্মেটটো পাব, আৰু এই চাৰ্টিফিকেটৰ ফৰ্মেটটো আপোনালোকে য'ত কাম কৰিছিলে আগত তাৰ পৰা এই চাৰ্টিফিকেটখন লৈ গৈ তাৰ পৰা চিগনেচাৰ কৰাই লৈ আনিব। যদি আপোনালোকে জব কাৰ্ডৰ কাম কৰিছিলে পঞ্চায়তত, তেনে ক্ষেত্ৰত আপোনালোকে পঞ্চায়তৰ পৰা এই লেটাৰখনত চিগনেচাৰ কৰাই লৈ আনিব, বা যদি আপোনালোকে কাৰোবাৰ ব্যক্তিগত কাম কৰিছে তেনে ক্ষেত্ৰত সিহঁতৰ পৰা আপোনালোকে লৈ আনিব পাৰে। গোটেই টাৰ্ম এণ্ড কণ্ডিশ্যনটো আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাম, কাৰণ এইটো ভিডিঅ'ত যদি আমি ডিছকাছ কৰিব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো আপোনালোকে ভয় খাব নালাগে, আপোনালোকে সকলোৱে ইয়াত চাৰ্টিফিকেটত চিগনেচাৰ পাব। আপোনালোকে ভয় খাব নালাগে। আপোনালোকে যদিও ব্যক্তিগত খণ্ডত কাম কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে এই চাৰ্টিফিকেটটো পাব, যাৰ পৰা য'ত আপোনালোকে কাম কৰিছে সিহঁতৰ পৰা